So hey guys, good morning. Ki khabar apnalogor hokole bhale asena. Welcome back to my channel. My Darshana. Janai baro ji hokole video sai. Gato imanta bhal nohoy. Tothapiu hai thakibo chesta korisu. Janai jo amar mohila khinir mahikia problem. Mahoto ebar goi periods hoy aru periods hole jane gasa kenuka lagi thake tothapiu to kam khini aru thoi dibo nwari no aru tate iman bhal khobor eta mur jibonot sa mur jibonot aziloi jiman horubor ji khobor sob apnaloke guti khini jane ba apnalokor logot share korbe to etu khobor no kenege share nokorim to ratipoa gapa dhui okoman kam asil kam khini korilo kori kine eya ratipoa ronga sa cup khabole loisu আজি apnalokok good news to kom se mur jibonot ki hobole goi ase to bolok আজি video to start koru আপোনালোকক মই এতিয়া দেখুৱাবলৈ গৈ আছো অকমান গম পাইছে নে এয়া ভাইটি আহিলে আছে কি বনাই আছে পিছত কম মানে বনাই আছে তো এইফালে ঢালাই কৰি আছে দেখিছে নে এইফালে ঢালাই হৈ আছে হা কি কৰি আছো এ আমাৰ হেৰি ভাল খবৰটো কৈ দিও বলো আজি তো এইফালে এইবিলাক টাইলছ আনি থোৱা আছে তো টাইলছ আৰু লাগিব এইটো বাৰু ফ্লোৰৰ কাৰণে আনা হৈছে বাকি ওয়াল সালত দিবৰ কাৰণে আৰু টাইলছ লাগিব এটা আমি যাম আৰু টাইলছ আনিবৰ কাৰণে আৰু কামখিনি হৈ আছে প্লাই আজি ঢালাই কৰা হৈ গল এয়া দেখিছেনে ঢালাই হৈ গল আৰু জাস্ট এখিনি বাকি আছে যেহেতু ইয়াতে ড্ৰেইনটো আছে ড্ৰেইনটোৰ পৰা অকনমান জায়গা ৰাখি কিনে আমি বাউণ্ডাৰীটো ষ্টাৰ্ট কৰিছো আৰু যেহেতু ইয়াতে দুডাল গছও আছে গছডাল কাটিব বিচাৰা নাই সেইকাৰণে গছডালৰ কাৰণেও আমি এখিনি ঠাই ৰাখি দিছো যে আমি যিখিনি টাইলছ আনিব লগিয়া আছে টাইলছখিনি আনি লওঁ তাৰপিছত যেহেতু হোৱাইট গোল্ডেন থিম ৰাখিছো তো থিমটোৰ লগত মিলাই কিনে আনিব লাগিব টাইলছ তো বলক টাইলছখিনি আনো প্ৰায় ৰেডি হলুৱে উঠটো একদম ফাটি ফাটি যায় তো দিনটোৰ কাৰণে যেহেতু ওলাইছো টাইলছখিনিটো কিনিমে লগতে আৰু কেইটামান কাম আছে হা মটৰবলত কি থৈ দিছো ও মোৰে পাৰ্চেলৰ বাইটো উঠা মোৰে হয় ও তুমি ৰেডি হোৱা বাবু দেৰি হৈছে সোনকালে ওলোৱা আৰু পিৰিয়ডছৰ সময়ত মানে দিনটোৰ কাৰণে ওলাই গলে অকমান গাছা বেয়া লাগে বাৰু কিন্তু উপায় নাই কামখিনিটো কৰিবই লাগিব মোক আৰু এটা বস্তু সহায় কৰে সেইটো হল এইটো এভাৰটিন পিৰিয়ড কেয়াৰ ডিসপোজেবল পিৰিয়ড পেন্টি মোক এই মাহিকিয়াৰ কিদিন এভাৰটিনৰ এই পিৰিয়ড কেয়াৰ ডিসপোজেবল পিৰিয়ড পেন্টি কেইটা বহুত সহায় কৰে এতিয়া টাইলছ আনিব ওলাই যাব লাগিব তাৰ পিছত আৰু কিবা কিবি কাম আছে তো 4-5 ঘণ্টা মোৰ লাগি যাব এই 4-5 ঘণ্টাৰ সময়খিনি একদম টেনচন ফ্ৰী হৈ মই ঘূৰিব পাৰো যেতিয়া মই এভাৰটিনৰ এই পিৰিয়ড কেয়াৰ পেন্টিটো পিন্ধো কাৰণ কি হয় পেড ললে কি হয় লিকেজৰ প্ৰবলেম বা অকমান ধৰক পেডটো চেঞ্জ কৰিব কাৰণে ছোৱালী মানুহ ন অকমান দিগদাৰ হয় মানে য'তে চেঞ্জ কৰিব কাৰণে কিন্তু এভাৰটিনৰ এই পিৰিয়ড কেয়াৰ পেন্টিটো মানে 4-5 ঘণ্টা মানে একদম আপোনাক আৰামসে ধুনিয়া মানে লিকেজৰ পৰা বচাব লগতে কমফৰ্টেবলি কোনো স্মেল নোহোৱাকৈ আপুনি ধুনিয়াকৈ থাকিব পাৰিব ইয়াতে আছে নিম এণ্ড সেফ ফ্লাৱাৰ আপোনালোকে জানে নিম আমাৰ স্কিনৰ কাৰণে কিমান উপযোগী এভাৰটিনৰ গুটেখিনি প্ৰডাক্টে বহুত ভাল পাও মই পেড হক বা পেন্টি লাইনাৰ হক বা পিৰিয়ড পেন্টি হক গুটেখিনি বহুত বেছি ধুনিয়াকৈ ডিজাইন কৰা হৈছে আৰু বহুত বেছি কমফৰ্টেবল হয় সফট হয় পিৰিয়ড পেন্টিটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছো এইটো এনেকুৱা আপোনালোকে সাইজ পাই যাব এম এল এক্সট্ৰা লাৰ্জ গুটেখিনি সাইজ পাই যাব এনেকুৱা হয় একদম কমফৰ্টেবল হয় স্পেশালি ৰাতি কি হয় কিজানি বেডশিটত লাগিয়ে যায় মানে অকন আনকমফৰ্টেবল ফিল কৰিছিলো কিন্তু যেতিয়াৰ পৰা এভাৰটিনৰ এই পিৰিয়ড পেন্টিটো ব্যৱহাৰ কৰো তেতিয়াৰ পৰা কোনো ধৰণৰ প্ৰবলেম নাই মানে আৰামসে ধুনিয়াকৈ শুব পাৰো একদম শান্তি টোপনি যাব পাৰো মানে যেতিয়াৰ পৰা এই পিৰিয়ড পেন্টিটো ব্যৱহাৰ কৰিলো কাৰণ লিকেজৰ কোনো ধৰণৰ প্ৰবলেম নাই আৰু আমি যেনেকৈ পেন্টি নৰ্মেল পেন্টি পিন্ধো তেনেকৈ আপুনি পিন্ধিব পাৰিব আৰু কি হয় আমি যেতিয়া পেড এটা পিন্ধি যাও ন তেতিয়া আমাৰ মানে ধৰক এই 2-3 ঘণ্টাৰ পিছত পেডটো চেঞ্জ কৰিব মন যায় তো কোড চেঞ্জ কৰিম কেনেকৈ চেঞ্জ কৰিম কাৰণ সবতে সুবিধা নহয় ন ছোৱালী মানুহ কিন্তু পেন্টিটো আপুনি 5-6 ঘণ্টা পিন্ধিব পাৰিব কোনো ধৰণৰ মানে আপোনাৰ ইৰিটেশন নহব আৰু একদম সফট হয় কটন হয় মানে বহুতখিনি বেনিফিট আছে মইতো এভাৰটিনৰ এই পিৰিয়ড পেন্টিটো ব্যৱহাৰ কৰি বিৰাতে বেছি ভাল পাওঁ তো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মোৰ ডেসক্ৰিপচন বক্সতে লিংক দিয়া আছে তাত গৈ আপোনালোকে ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব কটন হয় সফট হয় লগতে 2x ফাস্টাৰ এভাৰটিন পিৰিয়ড কেয়াৰ ডিসপোজেবল পিৰিয়ড পেন্টি আৰু এটো স্পেশালি তেখেতসকলৰ কাৰণে ভাল হয় যিসকলে ৰাতিপুৱাই ধৰক স্কুল যাব লাগে বা কলেজ যাব লাগে বা ধৰক অফিস যাব লাগে এতিয়া আমি পিৰিয়ড হল বুলিতো 3 দিন আমি ছুটি ল'ব নোৱাৰো ন আমিতো আমাৰ কামখিনি কৰিবই লাগিব কাৰণ পিৰিয়ডছটো কোনো ধৰণৰ বেমাৰ নহয় যে আমি ঘৰতে বহি থাকিম তো আমি যদি ৰাতিপুৱাই যদি
যাবলগীয়া হয় তেন্তে আমি যদি এভাৰনৰ এই পিৰিয়ড কেয়াৰ পেণ্টি এটা পিন্ধি যাওঁ ন তে দিনটোৰ কাৰণে কোনো ধৰণৰ টেনশ্যন নাই তো মই যিহেতু মানে ইউজ কৰি ভাল পাইছোঁ বা মই কমফৰ্টেবল পাইছোঁ তো মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকৰ অকণমান যদি সহায় হয় মোৰ এটা ভিডিঅ'ৰ পৰা তো মোৰ বহুতখিনি ভাল লাগিব মোৰ এই পিৰিয়ডছৰ সময়ত এতিয়া বহুত ধৰণৰ প্ৰব্লেম মানে পেটৰ বিষটো আছে কঁকালৰ বিষটো আছে লগতে লিকেজৰ প্ৰব্লেম কিন্তু যেতিয়াৰ পৰা মই এইটো এভাৰনৰ এই পিৰিয়ড কেয়াৰ এই পেণ্টিটো যেতিয়াৰ পৰা ব্যৱহাৰ কৰিছোঁ লিকেজৰ কোনো ধৰণৰ ভয় নাই ৰাতি খুব ধুনীয়াকৈ কমফৰ্টেবলি আমি শুব পাৰোঁ তো আপোনালোকে ইউজ কৰিব পাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে তাত গৈ ক্লিক কৰি আপোনালোকে অনলাইন অৰ্ডাৰ কৰিব পাৰিব এই তাতে মোৰ পিৰিয়ড কেয়াৰ পেণ্টিটো আছে দিয়াচোন এইটো মেইন তো বলক এতিয়া আমাৰ টাইলছখিনি লৈ আহোঁ তো গৈ আছোঁ আমি এতিয়া টাইলছ চাবলৈ এইফালে আমাৰ দি আহিছোঁ এতিয়া বালাজী মন্দিৰ এইফালে ৰাস্তাটো যাম এইফালে এটা হেৰি আছে ইণ্ডাষ্ট্ৰি এটা আছে অকণমান মানে তুলনামূলকভাৱে দোকানতকৈ কম তো ৱালৰ কাৰণে আমাৰ ভাল লাগিছে এইটো টাইলছ ভাল লাগিছে আমি সেইদিনাখনো চাই থৈ গৈছিলোঁ যেতিয়া বিল কৰিব গৈছে চালে যে ষ্টকত বস্তু নাই তো আহোঁতে এসপ্তাহ লাগিব তো এসপ্তাহটো নহ'ব আমাৰ দেৰি হৈ যাব তো ভাবিছোঁ এইটো এটা অপশ্যন আৰু এইটো এটা অপশ্যন এইখন বেছি ভাল লাগিছে তো আহি পালোঁ আমি টাইলছ লৈ আহিলোঁ আৰু ইয়াতে আছে আমাৰ টাইলছখিনি এতিয়ালৈ নমোৱা হোৱাই নাই তাৰমানে মিস্ত্ৰী দাদাকেইজনে সেইফালে কাম কৰি আছে এইবিলাক হ'লে ইয়াৰ পৰা নমাম আৰু কি বনাই আছোঁ লাহে লাহে গম পাব আমাৰে হয় আমাৰ নিজৰে হয় এইটো ঘৰৰ পৰা তাতে শিফ্ট হৈ যাম চাগে এইটো ঘৰৰ পৰা তাতে শিফ্ট হৈ যাম চাগে ন তো সেয়া আজি ভিডিঅ'টো ইমানখিনি আছিল যদি ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰিব যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই